ডিপুটাৰ সম্পৰ্কে আমাৰ স্থিতি স্পষ্ট। আমি যোৱা পৰহিও আমাৰ BTRৰ মিটিং হৈছে। আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে আমি ঐতিহাসিক অসম চুক্তিক আমি মান্যতা দিওঁ, সন্মান কৰোঁ। ঐতিহাসিক অসম চুক্তি মতে 1971 25 মাৰ্চৰ আগত যিসকল হিন্দু আহিছে ইয়াত তেওঁলোকে ডিপুটাৰ নামত শাস্তি পাব নালাগে। যিদৰে আমাৰ গোৰ্খা ভাইসকলৰ, কোচ ৰাজবংশী ভাইসকলৰ ডিপুটাৰ সমস্যাটো সমাধান কৰাইছে, তদ্ৰূপ অসম চৰকাৰে সিদ্ধান্ত লৈ আমাৰ এই ডিপুটাৰৰ যিটো গোচৰবোৰ আছে মামলাবোৰ প্ৰত্যাহাৰ কৰিব লাগে। আৰু 71ৰ পিছত অহা হিন্দু মানুহখিনিক লৈ চৰকাৰে কি সিদ্ধান্ত ল'ব এইটো তেওঁলোকৰ কথা। কিন্তু আমি যিহেতু অসমত আছে, আমি অসম চুক্তিক মান্যতা দি আমি ক'ব বিচাৰোঁ যে 1971ৰ আগৰ মানুহখিনিক আমাক এই যিটো অপমান, এই অপমানৰ পৰা মুক্ত কৰিব লাগে। দ্বিতীয় কথাটো চাওক, আমি আপোনালোকৰ যোগেদি স্পষ্ট কৰিব বিচাৰোঁ, এই আমাৰ যিটো ডিপুটাৰৰ ইছ্যুটো বা আমাৰ যিটো আন্দোলন, এইটো কোনো ৰাজনৈতিক ইছ্যু নহয় বা ৰাজনৈতিক আন্দোলন নহয়। আমি কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে আমাৰ এইটো নহয়। আমি অকল মাত্ৰ নিজৰ জাতিটো মান সন্মানত যাতে জীয়াই থাকিব পাৰে, এই যিটো ডিপুটাৰ নামৰ যিটো অত্যাচাৰ, মানসিক আৰু আৰ্থিক যিটো অত্যাচাৰ চলি আছে, ইয়াৰ পৰা যাতে আমাৰ মানুহখিনি মুক্ত হ'ব পাৰে, সেইটো কাৰণে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে আজি চৰ্দাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতাব্দীত আমি এই কথাখিনি ক'ব বিচাৰোঁ। তেওঁ যিদৰে কৈ গৈছিল যে মানুহ মানুহৰ বাবে যদিও কোনো নাভাবে, গতিকে অসম চৰকাৰক আমি ক'ব বিচাৰোঁ যে যি জাতিটোৱে এই ভাৰতবৰ্ষৰ কাৰণে তেজ দিলে স্বাধীনতাৰ কাৰণে, যি জাতিটোৱে দেশ বিভাগৰ বলি হৈ উদ্বাস্তু হ'বলগীয়া হ'ল, এই জাতিটোৱে যাতে আৰু প্ৰতাৰণাৰ শিকাৰ নহয়, আৰু যাতে লাঞ্ছনা ভুগিব নালাগে, সেইকাৰণে চৰকাৰে মানুহ হিচাপে যাতে আমাক এই মানে যিটো লাঞ্ছনা যন্ত্ৰণা এইটোৰ পৰা যাতে মুক্ত কৰি দিয়ে, তাৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আমাৰ ইছ্যুটোক যাতে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক ইছ্যু নবনায়, মানৱীয় দৃষ্টিভংগীৰে যাতে আমাৰ হিন্দু বাঙালী মানুহখিনিৰ সমস্যা সমাধান কৰে। আৰু অসমত যাতে কোনো হিন্দু, আমি বাঙালী বুলি কোৱা নাই, যিসকল হিন্দু আছে, লাগিলে কোচ, ৰাভা, বড়ো, গাৰো যিসকলে আছে, চৰকাৰে ইতিমধ্যে যিসকলে মানে যি জাতি জনগোষ্ঠীসকলৰ কথা কৈছে, সকলোকে এই নিৰ্যাতনৰ পৰা মুক্তি দিয়াৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। কিন্তু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে অসমত থকা বাঙালী মানুহখিনিৰ বেদনাখিনি তেওঁ বুজি পাইছে, সেইকাৰণে তেওঁ নিশ্চয় আমাক আমন্ত্ৰণ জনাইছে। আৰু আমন্ত্ৰণত যদি এটা ফলপ্ৰসূ যদি আমি ৰিজাল্ট পাওঁ, যদি আমাৰ জাতিৰ সুৰক্ষাই, নিশ্চয় আন্দোলন তাত স্থগিত হ'ব। আৰু যদি আমি ফলপ্ৰসূ ৰিজাল্ট নাপাওঁ, তেতিয়াহ'লে নিশ্চয় আকৌ জাতিয়ে সিদ্ধান্ত ল'ব তেওঁলোকে কিদৰে আন্দোলন চলাই লৈ যাব। মুখ্যমন্ত্ৰী মহোদয়ে আমাক আমন্ত্ৰণ জনাইছে এই বিষয়লৈ আলোচনা কৰাৰ বাবে। সেইকাৰণে আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ ক্ষোভ বা আমাৰ যিটো বেদনা তেওঁ বুজি পাইছে বুলি। নিশ্চয় এটা ফলপ্ৰসূ আলোচনা হ'ব বুলি আমি আশাবাদী।